নমস্কাৰ, মই মামুন দাস দুৱাৰা, অধিবক্তা। পোনপ্ৰথমে নৱবৰ্ষৰ সকলোকে শুভকামনা জনাইছোঁ। এই 2025 বৰ্ষ যাতে সকলোৰে শুভ হওক, সকলোৰে মনৰ কামনা পূৰ্ণ হওক। আজি মই ক'ব বিচাৰিছোঁ যে যিসকলে নিজৰ মাটি ম্যাদী কৰিব বিচাৰিছিলে আৰু চৰকাৰী যিটো নটিফিকেশ্যন আছিলে 31 ডিচেম্বৰ 2024 আছিলে, সেইটো এতিয়া বঢ়াই দিছে। বঢ়াই পেলাই 10 জানুৱাৰীলৈকে আগুৱাই দিছে, সময়সীমা ৰাখিছে। আৰু সেয়েহে যিসকলে ম্যাদী কৰা নাই বা কৰিব বিচাৰিছে বা কাগজবোৰ হয়তো ৰেডি কৰি আছে, তেওঁলোকে সেইখিনি সময় পাই গৈছে কৰিবলৈ। তেতিয়াহ'লে ম্যাদী কৰি ল'ব আৰু সেইখিনি সুযোগ পাইছে। আৰু ম্যাদী কৰিবলৈ 2001 চনৰ আগৰ যিবোৰ পুৰণা কাগজ আছে, যেনেকৈ ধৰক ইলেক্ট্ৰিচিটি বিল বা ৰেভিনিউ ঘৰৰ টেক্স যিটো কয়, আৰু খাজানা ৰিচিপ্ট, আগতে যিবোৰ একচনীয়া মাটিৰ খাজানা লৈছিলে, তেনেকৈ যদি 2001 বৰ্ষৰ আগৰ আছে, তেতিয়াহ'লে সেইবোৰ কাগজ প্ৰযোজ্য হ'ব। তাৰ পিছৰ কাগজ নহ'লেও হ'ব। আৰু কোনো ধৰণৰ পুৰণা মাটিৰ কাগজৰ প্ৰয়োজন নাই, বাছ সেইখিনি থাকিলেই যথেষ্ট। আৰু ডাক নাম্বাৰবোৰ মণ্ডলক লৈ গৈ পেলাই প্ৰথমে যদি নেজানে ভেৰিফাই কৰাই ল'ব, এতিয়াও সময় আছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে ম্যাদী কৰিব বিচাৰিছে তেওঁলোক উপকৃত হয়। ধন্যবাদ।